প্ৰথমতে আৰম্ভ কৰিব খুজিছোঁ যে এডভান্টেজ আছাম 2.0 যেনেকৈ মেমেও ক'লে কথা এটা যে আমি এডভান্টেজ ল'ব লাগে জীৱনত আচলতে এই এডভান্টেজটো বিচাৰি থাকোঁতেই দৌৰি থকা হ'ল স্কুলত থাকোঁতে এডভান্টেজ বিচাৰিছিলোঁ যে এখন ডকুমেণ্টৰী স্কুলৰ ভিতৰত শ্বুট কৰিব বিৰাট মন আছিল মোক তেতিয়া আমাৰ স্কুলৰ পৰা দিয়া নাছিল ডকুমেণ্টৰীখন শ্বুট কৰিবলৈ কাৰণ সেই সময়ত ডকুমেণ্টৰী আৰু মানে DSLR এটা স্কুলৰ ভিতৰত লৈ যাম সেইটো মানে এটা ঘূৰ অপৰাধ যে এই DSLR ইলেক্ট্ৰনিক বস্তু এটা স্কুলৰ ভিতৰত লৈ যাব কিবা বম চম ফুটাই দিব পাৰে টাইপে ধাৰণা আমাক DSLR সোমাব দিয়া নাছিল তেতিয়া জেডত লাগিল যে মই DSLR সোমাব দিয়া নাই মই স্কুল এৰাৰ আগত মই DSLRটো সোমাই কিবা এটা বনাই লৈ যাম তেতিয়া আমি এটা কনচেপ্ট আৰম্ভ কৰিছিলোঁ আফটাৰ মুভি আমি ক্লাছ 10 থাকোঁতে আফটাৰ মুভি বনালোঁ কেমেৰাৰ পিছফালে বহি পেলাই কামখিনি কৰাৰ পিছত দেখিলোঁ বাকী স্কুলছবিলাকত আফটাৰ মুভিজ বনোৱা আৰম্ভ কৰিলে তাৰমানে এটা জেড পাৰ হ'ল এটা জেড পাৰ কৰি কলেজ সোমাওঁতে ক'ভিডৰ সময়ত আচলতে এই ট্ৰুথ নামৰ কনচেপ্টটো আমি আৰম্ভ কৰিছিলোঁ য'ত বেলেগ বেলেগ ইউনিভাৰ্চিটি কলেজৰ ষ্টুডেণ্টছবোৰ যি আমাৰ বন্ধু বেলেগ বেলেগ ষ্টেটছত পঢ়ি থাকে ৰাজ্যত পঢ়ি থাকে তেওঁলোকৰ লগত মিলি অনলাইন আমি নিউজৰ ব্যৱস্থা কৰিলোঁ আজিৰ তাৰিখত অপ্ৰিয় যদিও সত্য টিভি চেনেল কোনো নাচায় অপ্ৰিয় যদিও সত্য নিউজ পেপাৰ কোনো নপঢ়ে কাৰণ নিউজ পেপাৰে কালি ৰাতিপুৱা দিয়া বাতৰিটো মই অলৰেডি টুইটাৰত ব্ৰেক কৰিলোৱে তো সেইকাৰণে সেই ধাৰণাটো আমি দেখিলোঁ যে এইটো এটা ডাঙৰ স্পেচ খালী হৈ আছে অসমত আৰু ইয়াক লৈ নেতৃত্ব আমাৰ য়াং মাইণ্ডছখিনিয়ে ল'ব পাৰে আমি ইউথখিনিয়ে ল'ব পাৰোঁ কিন্তু আমাৰ আগত ডাঙৰ চেলেঞ্জটো হৈ গ'ল যে আমাক এতিয়া বিশ্বাসত নলয় এতিয়া মোক ভাল লাগিছে এটা সকলোৱে মোক মৰমত কৈছে কিন্তু মৰমত আকৌ মোৰ কথা কেতিয়াবা চিৰিয়াছলিও নলয় এইটো আকৌ ডাঙৰ চেলেঞ্জ এটা এতিয়া এই চেলেঞ্জটো ফেচ কৰি থকা আজি প্ৰায় 5 বছৰ হ'ব হ'ল আৰু 5 বছৰৰ শেষত আজি ভাল লাগিছে যে মোৰ মাষ্টাৰ্ছ কমপ্লিট হোৱাৰ আগত মোৰ 3টা ছাবজেক্টত বেক লাগিল মানে মাষ্টাৰ্ছত আকৌ মই ডাঙৰ চেলেঞ্জ এটা ফেচ কৰিলোঁ মোৰ মাষ্টাৰ্ছৰ ফাইনেল ইয়াৰ দি থাকোঁতে আমাৰ ইয়াতে ইলেকশ্যনৰ মহলটো চলি আছিল লোকসভা ইলেকশ্যনৰ মোৰ ইলেকশ্যনক লৈ বিৰাট ৰাফ মোৰ ইলেকশ্যন কাভাৰ কৰিব বিৰাট মন আছিল তেতিয়া অৱশ্যে আমাৰ ইমান ডাঙৰ টীম নাছিল 30 জন মানুহৰ মোৰ আচলতে গোটেই ট্ৰুথ কনচেপ্টটো মোৰ বন্ধুকেইজনৰ মাজত আৰম্ভ হোৱা এটা কনচেপ্ট আমি স্কুলত থাকোঁতে একেলগে ভিডিঅ' বনাইছিলোঁ দেন ট্ৰুথ আমি লগৰখিনিয়ে মিলি পেলাই বনালোঁ ৰাতি আমি কি কৰোঁ গোটেইকেইজন মোৰ ঘৰত থাকি দিয়াৰ লগে মায়ে ভাত বনাই খানা খুৱাই তেওঁলোকক আমি গোটেই ৰাতি এডিটিং কৰি আমি এনেই যি টি কনচেপ্টবিলাক বনাই থাকোঁ আৰু সেই সময়ত কিন্তু ভিউৱাৰশ্বিপ নাই 500-600 তাতে আমি আনন্দিত আমাক কোনো কলেবৰেশ্যনৰ পইচা নাহে আমাৰ কোনো এডভাৰটাইজমেণ্টছ নাহে কিন্তু আমি তেতিয়াই বিৰাট হেপ্পী আছিলোঁ আমি সেনেকৈ কৰি এটা পইণ্ট আহি গ'ল যে এতিয়া মোৰ মাষ্টাৰ্ছৰ সময়ত মই ডিচাইড কৰিব লাগে যে মোৰ কলেজৰ ৰাতিপুৱাৰ 9 বজাৰ ক্লাছটো মই সদায় মিছ কৰিব লাগিব কাৰণ ৰাতি মই 4টা-5টালৈ এডিটিং কৰোঁ আৰু কলেজৰ ৰাতিপুৱাৰ প্ৰথম ক্লাছটো আছিল ফিল্ম ষ্টাডিজ USSRৰ দিনত চলি থকা চিনেমাখন মোক ৰাতিপুৱাই চকুটো আধা খোল খাই থাকে সেইখন মোক টিভিত মানে প্ৰজেক্টৰত লগাই দেখায় এই USSRৰ চিনেমা এখন চাবলৈ মোৰ ইণ্টাৰেষ্ট নাছিল মই সেই ক্লাছটো বাংক কৰিছিলোঁ বাংক কৰাৰ কাৰণে এটা ছাবজেক্টৰ মোৰ এটেণ্ডেঞ্চ কম থকাৰ কাৰণে মোক আচলতে ক'লে যে তই এটা ছাবজেক্টৰ এক্সাম দিব নালাগে তেতিয়া মোৰ এটা কথা গাত লাগিল যে যি ছাবজেক্টত মোৰ ইণ্টাৰেষ্ট নাই বৰঞ্চ বাকী ৰিচাৰ্চ ছাবজেক্টত মোৰ ক্লাছ যিমানকেইজন ষ্টুডেণ্টে ডেইলি কৰিছে তাতকৈ মোৰ পাৰ্চেণ্টেজ ভাল আছিল মিড টাৰ্মত যোনখন জেনেৰেল পেপাৰ আছিল য'ত আমি মাছ কমৰ কথাই আলোচনা কৰিছিলোঁ সদায় কৰি থকা ষ্টুডেণ্টতকৈ মোৰ মাৰ্কছ বেছি আছিল কিন্তু মই প্ৰেক্টিকেলিটিত ট্ৰুথ নামৰ মোৰ অৰ্গেনাইজেশ্যনটো চলি থকাৰ কাৰণে মই টাইমবিলাক ভগোৱাৰ দিগদাৰৰ কাৰণে আচলতে এটেণ্ডেঞ্চ কম হৈ গ'ল আৰু সেই এটেণ্ডেঞ্চ কম হোৱাৰ কাৰণে মোৰ সন্মুখত এটা ইছ্যু আহিল যে এতিয়া মই ইদাৰ ইলেকশ্যন কাভাৰ কৰিব লাগিব নহ'লে মই এক্সাম দিব লাগিব আৰু মই ডিচাইড কৰিলোঁ মই ইলেকশ্যনটো কাভাৰ কৰিম কাৰণ এক্সামটো মোৰ বেক লাগিলেও মই নেক্সট ইয়েৰ ক্লিয়াৰ কৰিব পাৰিম আজিৰ তাৰিখত এতিয়া চাগে মে'ত পৰীক্ষা হ'ব সেইদিনাখন মই ডিপাৰ্টমেণ্টত গৈ মেমক চৰিও কৈ আহিছিলোঁ কিন্তু ভাল লাগিছে সেই ডিপাৰ্টমেণ্টটো এৰি অহাৰ সময়ত মোৰ লগত 2জন নে 3জন আমি লগৰ আছিলোঁ আজি 30 জন মানুহ মোৰ অফিচত কাম কৰি আছে আৰু সমগ্ৰ অসমৰ 18খন ডিষ্ট্ৰিক্টত আমাৰ কৰেছপণ্ডেণ্ট কাম কৰি আছে এতিয়া মই বেক ক্লিয়াৰ কৰিব যাম কিন্তু তাতে কথাটো হ'ল যে সদায় এনেকুৱা ধৰণৰ অপশ্যনছ কিছুমান মই সন্মুখত পাইছিলোঁ যে ইদাৰ এটা ৱেত যাম নহ'লে ছেকেণ্ড ৱেত যাম তেতিয়া আচলতে এই এডভান্টেজ শব্দটো মই বুজিছিলোঁ যে কাৰ পৰা কেনেকুৱা এডভান্টেজ আমি ল'ব লাগে মোৰ বন্ধুকেইজনৰ মাজতো মই কৈ থাকোঁ যে তহঁতে মোৰ এডভান্টেজ ল যিজন ভাল আমাৰ গ্ৰাফিক্স ডিজাইনাৰ আছে যিজন ভাল আমাৰ ভিডিঅ' এডিটাৰ আছে তেওঁলোকক কওঁ যে মোৰ কিছুমান লিংকছ তহঁতে পাব পাৰ এতিয়া মোৰ যিজনে ৰীল বনায় সি এতিয়ালৈকে প্ৰায় 70টা এনেকুৱা ৰীল বনাইছে যাৰ ভিউৱাৰশ্বিপ 10 লাখতকৈ বেছি কল্পনা কৰক কম্পিউটাৰত বহি পালে সি এনেকুৱা ৰীলছ কিছুমান কাটিছে 70টা ৰীলছ কাটিছে য'ৰ ভিউৱাৰশ্বিপ 10 লাখতকৈ বেছি নিউজ চেনেলবিলাকে কল্পনাটো ভাবিব নোৱাৰে 10 লাখ ভিউৱাৰশ্বিপ
কিন্তু সেই ল'ৰাজনে কাম থাকিছিল বৰপেটাত সি পঢ়ি থকা অৱস্থাতে আমাৰ লগত পাৰ্ট টাইম অনলাইন কাম কৰিছিল বৰ্তমান তেওঁক আমি বৰপেটাৰ পৰা গুৱাহাটী লৈ আনিলোঁ আনি এতিয়া সি প্ৰপাৰ আমাৰ ইয়াতে কাম কৰি আছে ৰিচেণ্টলি তাক মই কথাটো বুজাই আছিলোঁ যে তই মোৰ এডভান্টেজটো ল'ব লাগিব এতিয়া মোৰ লগত ছাপ'জ কোনোবা এগৰাকী কণ্ঠশিল্পীৰ ভাল সম্বন্ধ মোৰ হয়তো কোনোবা এজন এক্টৰৰ লগত ভাল সম্বন্ধ মোৰ এডিটৰজনে সেইটোৰ এডভান্টেজ ল'ব লাগিব যে মই সেই এক্টৰজনৰ কামটো উঠাব পাৰোঁ নেকি ৰিচেণ্টলি মোৰ এডিটৰজনে দীপলিনা ডেকাৰ লগত এটা কলেবৰেশ্যন কৰিলে যে তেওঁ কিছুমান ভিডিঅ' বনাব সেই ভিডিঅ' এডিটিং কামটো কৰিব অৰ্থাৎ সি মোৰ সুযোগটো লৈ পেলাই সি এটা কাম তাৰ জাগাত এক্সট্ৰা ওলাল সি মোৰ পৰা চেলেৰি পাই আছে বাট সি এক্সট্ৰা কাম এটাও মোৰ অফিচত বহি কৰি আছে তাৰমানে সি তাৰ পইচা উপাৰ্জন কৰা ছিষ্টেমটোক ডাবল কৰিলে ষ্ট্ৰীমছ বিচাৰি পালে যে মই ক'ৰ পৰা ৰেভিনিউ ওলাম আগতে আমি এটা চাইক'লজিত আছিলোঁ যে মই এটা অৰ্গেনাইজেশ্যনত কাম কৰিম আৰু মোৰ টকা এটা ফালেদি আহিব নিউজ চেনেলতো সেইটো চলিছিল কিন্তু আপোনালোকে যিকোনো এখন ডিষ্ট্ৰিক্টত যাওক আৰু ডিষ্ট্ৰিক্টত কাম কৰি থকা এজন কৰেছপণ্ডেণ্টক সোধক যে আপোনাক অফিচৰ পৰা চেলাৰী দিয়েনে আপোনালোক আচৰিত হ'ব চেলাৰী অফিচৰ পৰা নিদিয়ে সেই ৰিপৰ্টাৰজনে অফিচক চেলাৰী দিব লাগে এক্সটৰ্শ্যন ব্ৰুটেল ৰিয়েলিটি অফ মিডিয়া ইন আছাম টুডে এই কথাবিলাক আমি গম পাওঁ যেতিয়া সেই ৰিপৰ্টাৰ্ছবিলাকে আমাৰ ওচৰত আহি চাকৰি বিচাৰে এতিয়া আমি তেওঁলোকক হেফটি পইচা দিব নোৱাৰোঁ কাৰণ আমাৰ তাত এডভাৰটাইজমেণ্টছ নাহে নিউজ চেনেলৰ মেজৰিটি এডভাৰটাইজমেণ্টছ আহে গভমেণ্ট এডভাৰটাইজমেণ্টছৰ পৰা ডিজিটেল মিডিয়া আজিৰ তাৰিখতো ৰেগুলাইজ হোৱা নাই যে আমি গভমেণ্ট এডছ পাব পাৰোঁ এইবাৰে এডভান্টেজ আছামৰ যদি উদাহৰণ চাই মই এটা ফেচবুকত পোষ্ট দেখিছিলোঁ 8খন নিউজ পেপাৰৰ ফ্ৰণ্ট পেজৰ এড দিছিল 8খনৰ 7খন পেপাৰত এডভান্টেজ আছামৰ ডাঙৰ এড আছিল কিন্তু এখন পেপাৰত নাছিল ডিজিটেল মিডিয়াত কিন্তু এডভান্টেজ আছামৰ কোনো এড আমি দিব পৰা অৱস্থাত নাছিলোঁ কাৰণ সেই ৰেভিনিউ ষ্ট্ৰিমিংটো আমি কৰা নাই বৰঞ্চ ডিজিটেল মিডিয়াৰ পৰাই এডভান্টেজ আছামৰ কথা বেছি চৰ্চা হৈছে আৰু এই কথাটো মই এইকাৰণে কওঁ কাৰণ নিউজ লাইভত আপলোড হোৱা এডভান্টেজ আছামৰ ষ্টৰি এটা কিন্তু মানুহৰ ষ্টেটাছে ভাইৰেল হোৱা নাছিল কিন্তু ট্ৰুথে দিয়া এটা ৰিল যে এডভান্টেজ আছাম 2.0 কাহিনীটো কেৱল এটা ইনভেষ্টমেণ্ট ছাবমিট নহয় এটা অসমৰ ইভলিউশ্যনৰ কাহিনী